ৰাতিপুৱাই মাছ ক'ৰ পৰা আহিলি তো? গুড মৰ্ণিং গাইজ, মই ৰাহুল। আজি মিনি ব্লগ লৈ আৰম্ভণি কৰিছোঁ ৰাতিপুৱাৰ পৰাই। আৰু এই মোৰ এইটো বন্ধু হয় বিম্বে, ইয়াৰ লগত আৰু ফুৰি আছোঁ। ইফালে সৌৰভ আহিল ঘূৰিবৰ কাৰণে। তাৰপিছত আমি মাছ চাই আছোঁ। সিফালে সৌৰভে কিবা কৈ আছে মাছটোৰ কথা, ইফালে আৰু মই আৰু চাই আছোঁ মাছটো। আৰু সিফালে ডিম্বে আৰু কিবা কল, সিফালে আৰু মই আৰু চাই আছোঁ তাহাঁত দুটাৰ ফালে কি উৎপাত লাগে চোন। তাৰপিছত মই ভাবিলোঁ মাছটো কি কৰিব পৰা যায়। এতিয়া মই ভাবিলোঁ এটা গছৰ পাত লৈ আহি কেনে মাছটোক উঠাই কেনে পানীত পেলাই দিম। অলপ পিছত মই মাছটো লৈ গৈ আছোঁ আৰু সিফালে ডিম্বে মোক কৈ আছে হটস্পটটো অন কৰিব লাগে। হটস্পট নহয় গাইজ, সৰি দিওঁ, মই পাহৰি গৈছিলোঁ ব্লুটুথ অনটো কৰিব লাগে। ব্লুটুথ অন কৰিবৰ কাৰণে মই পিছত মাছটো লৈ আহিলোঁ। মাছ লৈ আহি কেনে পেলাই দিলোঁ, পানীত পেলাই দি কেনে মই এতিয়া উভতি গৈ আছোঁ আৰু সিফালে। তাৰপিছত আমি গৈ থকাতে বাটতে দেখা পালোঁ এখন বাঘ দেখা পাই কেনে সিফালে আকৌ মই ভাবি আছোঁ এই বাঘখন ক'ৰ পৰা আহিল। সেইবিলাক মই ভাবিলে কাম নহ'ব। আজিলৈকে বাই বাই গাইজ, সেইখিনিয়ে আছিল ভিডিঅ'। লাইক কমেণ্ট ফ'ল' এটা কৰিব গাইজ।